নমস্কাৰ। ৪,৫০০ যি শিক্ষক পদৰ আমাৰ LP, UP শিক্ষক পদৰ নিযুক্তি প্ৰক্ৰিয়া চলি আছে। ইয়াৰ কিবা আপডেট আহিছে নেকি? লগতে যি ১২ তাৰিখে ইয়াৰ নিযুক্তি দিয়াৰ কথা আছে, সেইখিনি ১২ তাৰিখে নিযুক্তি দিয়া হ'বনে নহয়? ফাইনেল মেৰিট লিষ্ট, আপোনালোকৰ যি ফাইনেল ৰিজাল্ট সেয়া আজি আহিব নেকি? সকলোখিনি তথ্য আজি ভিডিঅ'টোত লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। যি আমাৰ ৪,৫০০ শিক্ষক পদ আছিলে, এইখিনিৰ ইতিমধ্যে আপোনালোকৰ দুখনকৈ প্ৰভিজনেল মেৰিট লিষ্ট, আপোনালোকৰ দুখন প্ৰভিজনেল মেৰিট লিষ্ট যিহেতু পাব্লিছ হ'ল, এতিয়া আমাৰ বাকী আছে ফাইনেল মেৰিট লিষ্ট পাব্লিছ হ'বলৈ। ইয়াৰ যি ফাইনেল ৰিজাল্ট অহাৰ লগে লগে এইখিনি পদৰ নিযুক্তি সম্পূৰ্ণ হ'ব। আপোনালোকক যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে 11 বা 12 তাৰিখে, 11 তাৰিখ নহ'লে 12 তাৰিখে এইখিনি পষ্টৰ নিযুক্তি দিয়া হ'ব। বৰ্তমান ইয়াৰ কিবা অফিচিয়েল আপডেট আহিছেনে নাই? যদি আমাৰ 11 তাৰিখ 12 তাৰিখে নিযুক্তি দিব লাগে, ইয়াৰ অফিচিয়েল আপডেট যিহেতু আহিব লাগিব। আজি যিহেতু 9 তাৰিখ হৈ গ'ল, আমাৰ হাতত বেছি সময় নাই। লগতে এটা আনঅফিচিয়েল খবৰ আহিছে যে 12 তাৰিখে নিৰ্বাচনী অধিসূচনা জাৰি হ'ব বুলি এটা অফিচিয়েল হয় আনঅফিচিয়েল আপোনালোকৰ খবৰ ওলাইছে। গতিকে যদি 12 তাৰিখে এইখিনি পষ্টৰ অধিসূচনা জাৰি, আমাৰ এইখিনি পষ্টৰ নহয়, আমাৰ যি নিৰ্বাচনী অধিসূচনা যদি জাৰি হ'বলৈ হয় 12 তাৰিখে, তেনেহ'লে 12 তাৰিখে এইখিনি পষ্টৰ নিযুক্তি দিয়া নহ'ব। যদিহে 12 তাৰিখে নিৰ্বাচনী অধিসূচনা জাৰি নহয় বা 12 তাৰিখৰ পিছত হয়, তেন্তে আমাৰ 12 তাৰিখে এইখিনি পষ্টৰ নিযুক্তি হৈ যাব। আৰু এইখিনি পষ্টৰ 12 তাৰিখে নিযুক্তি দিয়াটো আপোনালোকৰ কনফাৰ্ম বুলিয়ে ধৰিব পাৰি। কাৰণ যদি আমাৰ নিৰ্বাচনী অধিসূচনা যদি জাৰি নহয়, তেনেহ'লে এইখিনি পষ্টৰ 12 তাৰিখে আপোনালোকৰ নিযুক্তি হোৱাটো আপোনালোকে কনফাৰ্ম বুলি ধৰিব পাৰে। আপোনালোকে হয়তো অফিচিয়েল ৱেবছাইটলৈ আহিলে ইয়াত আপডেট আহিছেনে নাই আপোনালোকে চাব পাৰিব। তললৈ যদি স্ক্ৰল কৰি আহে, তেনেহ'লে আপোনালোকে এইখিনি পষ্টৰ আপডেট কেতিয়া মাৰিছিলে সেইটো আপোনালোকে চাব পাৰে। ফেব্ৰুৱাৰী মাহৰ 9 তাৰিখে ইয়াৰ আপডেট হৈছিলে, বৰ্তমান ইয়াৰ আপডেট হোৱা নাই। এইখন আমাৰ আপাৰ প্ৰাইমেৰী, আপোনালোকৰ যি ৪,৫০০ পদৰ UPৰ কাট অফ লিষ্ট হয়। আপোনালোকে কাট অফ লিষ্টখন যদি চায়, তেনেহ'লে আপোনালোকে এটা বস্তু লক্ষ্য কৰিলে দেখিবলৈ পাব যে আমাৰ যি প্ৰথম প্ৰভিজনেল কাট অফ লিষ্ট আছিলে, সেইখন লিষ্টতকৈ কিন্তু আমাৰ যি দ্বিতীয়খন যি প্ৰভিজনেল কাট অফ লিষ্ট হয়, সেইখনৰ কাট অফটো কমিছে। আমাক বহুতে কমেণ্ট কৰি সুধি আছিলে যে ফাইনেল লিষ্টত কাট অফ কমিব নে নকমে। আপোনালোকে নিশ্চিত থাকক, যোনসকল কেণ্ডিডেট ভেৰিফিকেশ্যনত গৈছে সেইসকলৰ নাম নিশ্চয় ফাইনেল মেৰিট লিষ্টত আহিব। কাৰণটো মই আগৰ ভিডিঅ'ত কৈছোঁৱেই। কাৰণ আমাৰ পষ্টৰ সংখ্যা আছিলে ৪,৫০০। ৪,৫০০ পষ্টৰ এগেইনষ্টত 4,600জন কেণ্ডিডেট যিহেতু মতা হৈছে, 4,500 পষ্টৰ এগেইনষ্টত 4,600 কেণ্ডিডেট মতা হৈছে। তাৰে আপোনালোকে 100মান যদি এবচেণ্ট বুলি ধৰে বা 100জনক যদি নধৰে, তেনেহ'লে আপোনালোকে 4,500ৰ এগেইনষ্টত 4,500কে আপোনালোকে ধৰিব পাৰে। অৰ্থাৎ 1:1 ৰেচিঅ'ত আপোনালোকৰ এটা পষ্টৰ এগেইনষ্টত এজন প্ৰাৰ্থী ধৰিব পাৰে। যিহেতু এটা পষ্টৰ এগেইনষ্টত এজন প্ৰাৰ্থীক তেওঁলোকে মাতিছে ভেৰিফিকেশ্যনৰ কাৰণে, সেই হিচাপত আপোনালোকৰ যি ফাইনেল ৰিজাল্ট বা ফাইনেল কাট অফ লিষ্টত আপোনালোকৰ যিসকল ভেৰিফিকেশ্যনত গৈছে, যিসকল কেণ্ডিডেট ভেৰিফিকেশ্যনত গৈছিলে, তেওঁলোকৰ নাম যি ফাইনেল কাট অফ লিষ্ট বা ফাইনেল মেৰিট লিষ্টত তেওঁলোকৰ নাম আহিবই। আমাৰ যোনসকলে সুধি আছিলে কাট অফ কমিবনে বাঢ়িব, কাট অফ কমাৰ বঢ়াৰ লগত কোনো কথা, আপোনালোকৰ যিসকল ভেৰিফিকেশ্যন গৈছে তেওঁলোকৰ নাম আহিব। হয়তো 2-এজনৰ নাহিব পাৰে, কিবা তেওঁলোকৰ ডকুমেণ্টৰ ক্ষেত্ৰতে হওক বা অন্যান্য কিবা ক্ষেত্ৰতে হয়তো ভুল থাকিলে তেওঁলোকৰ 2-এজনৰ নাহিব পাৰে। কিন্তু প্ৰায় সংখ্যক কেণ্ডিডেটৰ, আমাৰ প্ৰায় 90% কেণ্ডিডেটৰ আপোনালোকৰ ভেৰিফিকেশ্যনত মতা 90% কেণ্ডিডেটৰে নাম কিন্তু আপোনালোকৰ ফাইনেল মেৰিট লিষ্টত আহিবই। যিহেতু 1:1 ৰেচিঅ'তে কেণ্ডিডেট মাতিছে। বহুতে কৈ আছে 1:1 ৰেচিঅ'ত কেণ্ডিডেট মতা নাই, বেছি মাতিছে। কিন্তু নহয়, 1:1 ৰেচিঅ'তে কেণ্ডিডেট মাতিছে। যোনসকল কেণ্ডিডেট আপোনালোকৰ PWD কেণ্ডিডেট, লগতে স্পৰ্ট কালচাৰৰ কেণ্ডিডেটখিনি প্ৰথমতে তেওঁলোকক ডকুমেণ্ট ভেৰিফিকেশ্যনত মাতিছিলে, তেওঁলোকৰ নাম কিন্তু আমাৰ যি জেনেৰেল ডকুমেণ্ট ভেৰিফিকেশ্যন লিষ্টত তেওঁলোকৰ নাম আছে। গতিকে আপোনালোকে নিশ্চিত থাকক, 4,500 পষ্টৰ এগেইনষ্টত 4,500জন কেণ্ডিডেটকে মতা হৈছে। আপোনালোকে যদি LPৰ যিখন কাট অফ লিষ্ট চাই, প্ৰভিজনেল কাট অফ লিষ্ট আমাৰ দ্বিতীয়খন যিখন, সেইখনতো আপোনালোকে এটা কথা লক্ষ্য কৰিছে হয়তো, আমাৰ যি প্ৰথম
প্ৰভিজনেল কাট অফ লিষ্ট আহিছিলে তাতকৈ আপোনাৰ দ্বিতীয়খন যিখন প্ৰভিজনেল কাট অফ লিষ্ট তাত আপোনালোকৰ কাট অফটো কমিছে। গতিকে আপোনালোকে নিশ্চিত থাকক ভেৰিফিকেশ্যনত যোৱাসকলৰ কোনো চিন্তা নাই। তেওঁলোকৰ নাম যদি তেওঁলোকৰ ডকুমেণ্ট ঠিক ঠাক আছে, তেওঁলোকৰ যদি ভেৰিফিকেশ্যনত সকলোখিনি শুদ্ধ হৈছে, তেওঁলোকৰ নাম 90% আমাৰ ফাইনেল মেৰিট লিষ্টত আহিব। এতিয়া আমাৰ কথাটো হ'ল ফাইনেল মেৰিট লিষ্ট কেতিয়া আহিব। ফাইনেল মেৰিট লিষ্ট অহাৰ লগে লগে যিহেতু এইখিনি পষ্টৰ নিযুক্তি দিব লাগিব 12 তাৰিখে যিহেতু এইখিনি পষ্টৰ নিযুক্তি দিয়াৰ এটা বাতৰি আপোনালোকে হয়তো দেখিবলৈ পাইছে। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোৱা হিচাপত আপোনালোক যদি ক'বলৈ যাওঁ 11 তাৰিখ বা 12 তাৰিখ 11-12 তাৰিখৰ ভিতৰত এইখিনিৰ নিযুক্তি দিম বুলি কৈছিলে। আৰু এখন আমাৰ নটিফিকেশ্যনো পাব্লিছ হৈ আছিলে গ্ৰুপে সেইখন যদি আপোনালোকে চাই তেতিয়া তাত এটা কথা স্পষ্টকৈ লিখা আছিলে যে সেইখন কিমান সত্য কিমান অসত্য এতিয়াও ধৰিব পৰা হোৱা নাই। সেইখন লিষ্টত 12 তাৰিখে এইখিনি পষ্টৰ নিযুক্তি দিয়াৰ হ'ব বুলি এইখন নটিচত স্পষ্টকৈ উল্লেখ আছিলে। আৰু এটা আনঅফিচিয়েল যিহেতু বাতৰি আহিছে আমাৰ 12 তাৰিখে নিৰ্বাচনী অধিসূচনা জাৰি হ'ব। নিৰ্বাচনী অধিসূচনা যদি 12 তাৰিখে জাৰি হ'বলৈ হয় তেনেহ'লে 12 তাৰিখে এইখিনি পষ্টৰ নিযুক্তি দিয়া নহ'ব। 12 তাৰিখৰ আগত অৰ্থাৎ 11 তাৰিখে এইখিনি পষ্টৰ নিযুক্তি দিব লাগিবই। 12 তাৰিখৰ আগত 11 তাৰিখে নিযুক্তি দিব লাগিব। এতিয়া কথাটো হ'ল 11 তাৰিখে নিযুক্তি দিবলৈ হ'লে আজি যিহেতু 9 তাৰিখ মাৰ্চ মাহৰ 9 তাৰিখ আজি পৰ্যন্ত ইয়াৰ যি ফাইনেল ৰিজাল্ট অহাই নাই। আপোনালোকৰ কালি দিনটো আছে যিহেতু 10 তাৰিখৰ দিনটোহে আছে। আমাৰ কালি দিনটোৰ ভিতৰত যদি তেওঁলোকে ঘোষণা কৰে আমাৰ পূৰ্ণ সম্ভাৱনা আছে। আপোনালোকৰ 100 নহ'লেও আপোনালোকৰ 90% চান্স আছে যদি 11-12 তাৰিখে এইখিনি পষ্টৰ নিযুক্তি দিয়ে তেনেহ'লে আমাৰ আজিৰ ভিতৰত আজি হয়তো আপোনালোকৰ 12 বজাৰ ভিতৰত আজি 9 মাৰ্চৰ 12 বজাৰ ভিতৰত এইখিনি পষ্টৰ যি ফাইনেল ৰিজাল্ট অহাৰ পূৰ্ণ সম্ভাৱনা আছে। এইটো অফিচিয়েল খবৰ নহয় যি 9 মাৰ্চৰ কথা কৈছোঁ মই আজিৰ কথা কৈছোঁ। এইটো অফিচিয়েল নহয় আনঅফিচিয়েল মই মোৰ ফালৰ পৰা কৈছোঁ এইটো কথা যে 9 মাৰ্চত আমাৰ অৰ্থাৎ আজি ৰাতিৰ 12টাৰ বজাৰ ভিতৰত এইখিনি পষ্টৰ ফাইনেল ৰিজাল্ট অহাৰ পূৰ্ণ সম্ভাৱনা আছে। যদিহে আজি নাহে তেনেহ'লে কালিৰ ভিতৰত হ'লেও এইখিনি পষ্টৰ ফাইনেল ৰিজাল্ট আহিব। যদি কালিৰ ভিতৰতো এইখিনি পষ্টৰ ফাইনেল ৰিজাল্ট নাহে তেনেহ'লে আপোনালোকে ভাবি থওক এইখিনি পষ্টৰ 12 তাৰিখে নিযুক্তি দিয়া নহয়। যদিহে 12 তাৰিখে নিৰ্বাচনী অধিসূচনা জাৰি নহয় বা 20 তাৰিখৰ আগত যদি হ'বলৈ হয় তেনেহ'লে হয়তো 15-16 তাৰিখ মানে এইখিনি পষ্টৰ নিযুক্তি হয়তো হ'বগৈ পাৰে। আৰু আমাৰ যি চৰকাৰে সেইসকলে তেওঁলোকে প্ৰচেষ্টা চলাই আছে এইখিনি পষ্টৰ নিযুক্তি আপোনালোকক নিৰ্বাচনৰ আগতে যাতে সম্পন্ন কৰিব পাৰি তাৰ প্ৰচেষ্টা চলাই আছে। হয়তো নিৰ্বাচনৰ আগতে সম্পন্ন হ'ব। গতিকে আপোনালোকে 2-এদিন ধৈৰ্য ধৰি দিয়ক। এইখিনি পষ্টৰ 2-এদিন নহয় হয়তো আজি আৰু কালি আজি আমাৰ 9 তাৰিখ আৰু 10 তাৰিখে আপোনালোকে অপেক্ষা কৰক। যদি ইয়াৰ কিবা ৰিজাল্ট আহে তেনেহ'লে আপোনালোকে গম পাই যাব এইখিনিৰ কেতিয়া নিযুক্তি সম্পূৰ্ণ হ'ব। গতিকে ভিডিঅ'টো ইমানখিনিয়ে আছিল। এটা সৰু ইনফৰমেশ্যন দিলোঁ। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে আপোনালোকে লাইক কমেণ্ট কৰিব। যদি চেনেলটো নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।